বিটিসি গভর্নমেন্টৰ প্ৰথম অধিৱেশন এই প্ৰথম অধিৱেশনত আজি সুচাৰুৰূপে সম্পন্ন হৈ গ'ল আমাৰ এজেন্ডা আছিলে প্ৰথম কুৱেশ্যন এই কুৱেশ্যনটো আছিলে আজি 7টা কুৱেশ্যন এই 7টা কুৱেশ্যনৰ প্ৰশ্ন উত্তৰ সুন্দৰকৈ আলোচনা হৈ গ'ল ইয়াৰ পিছত আজি 6জন নমিনেটেড MCLA সকলৰ আজি oath taking ceremony আছিল oath taking ceremony হৈ গ'ল ইয়াৰ পিছত আমাৰ ডেপুটি স্পিকাৰ সিলেকশন আছিল ডেপুটি স্পিকাৰ মই নিজেই প্ৰপ'জ কৰিছিলোঁ বিজিত গৰা নাৰ্জাৰী তেখেতৰ আনঅপোজ হিচাপে আজি ডেপুটি স্পিকাৰ সিলেকশন হৈ গ'ল ইয়াৰ পিছত আমাৰ যেটো আমাৰ বাজেট সাপ্লিমেন্টাৰী যেটো বাজেট সাপ্লিমেন্টাৰী বাজেটখন এপ্ৰুভ হৈ গ'ল মুঠতে 250 কোটি টকা ষ্টেট গভৰ্নমেন্টৰ পৰা আমি পাইছো আৰু বাকি আমাৰ নিজৰ ৰেভিনিউ সোৰ্সৰ জৰিয়তে ফিক্স পে CSB নন CSB যিমান ডিপাৰ্টমেন্ট আৰু BTC এছেম্বলি যিসকল ফিক্স পে কৰি আছে তেখেতসকলক 30 মান বা 2.5 বছৰৰ পেমেন্ট দিবৰ কাৰণে আজি এপ্ৰুভ হৈ গ'ল আমাৰ ৰেভিনিউ ৰিসোৰ্সৰ পৰা তেখেতসকলক পেমেন্ট দিয়াৰ কাৰণে আজি বাজেট আমি ধাৰ্য কৰিলো আৰু খৰচ কৰিবৰ কাৰণে আজি হাউসত আমি এপ্ৰুভেল কৰি ললো আৰু লগতে আমাৰ বিভিন্ন সিটানত খৰচ কৰিবৰ কাৰণে আমাৰ যেটো নিজৰ সোৰ্স এই সোৰ্সৰ পৰা আমি ধাৰ্য কৰি মুঠতে আজি আমাৰ নতুন ফুল ফ্লেজেড বাজেট হোৱালৈকে এই কেইদিন বা কেইমাহ চলাবৰ কাৰণে অসম চৰকাৰৰ পৰা 250 কোটি টকা আমি মঞ্জুৰি পাইছো তাকে আমি খৰচ কৰিবৰ কাৰণে আজি হাউসত অনুমোদন আমি পালো বা এইটো প্লেসমেন্ট কৰা হ'ল ইয়াৰ অনুমোদন আমি ল'ব তো আজি মুঠতে খুব সুন্দৰকৈ খুব ভালকৈ এটা আলোচনাৰ মাধ্যমেৰে আমি হাউসখন পাৰ কৰিব পাৰিছে আৰু লাষ্টত স্পিকাৰৰ পৰা এটা প্ৰপ'জাল আহিল যে BTC আমাৰ যেটো এছেম্বলিৰ ওপৰত যেটো আক্ৰমণ এই আক্ৰমণক গৰিহণা দিবৰ কাৰণে আপোনালোকৰ বা প্ৰেছৰ মাধ্যমেৰে এই ঘটনাটো দুৰ্ভাগ্যজনক আৰু এটা পাৰ্লামেন্টাৰী ডেমক্ৰেসিৰ ওপৰত এটা আক্ৰমণ এটো গৰিহণা দিবৰ কাৰণে আজি হাউসত আনএনিমাছলি সকলো পক্ষৰ পৰা কোনো অপোজ নকৰাকৈ এই যেটো আমাৰ কন্ডেমনেশনটো সকলোৱে একচেপ্ট কৰিছে এইখিনি অসমৰ চিফ সেক্ৰেটাৰী আহিছে ইতিমধ্যে আৰু বিভিন্ন ডিপাৰ্টমেন্টৰ কমিশনাৰ সকল আৰু তেওঁলোকৰ ডিৰেক্টৰ সকল ইতিমধ্যে আমাৰ কোকৰাঝাৰত আহি পাইছে আজি আমি ৰিভিউ মিটিং লম ইয়াতে আমাৰ অসমৰ 3জন মান সন্মানীয় মন্ত্ৰী সকলেও ইয়াত উপস্থিত থাকিব আৰু তেওঁলোকৰ উপস্থিতি
যে অসমৰ বা আমাৰ BTCৰ যিবোৰ সমস্যা যি সমস্যাটো খুব অতি সোনকালে অতি জৰুৰীভাৱে সমাধান কৰিব লাগে এই বিষয়লৈ আলোচনা হ'ব বিশেষকৈ ইয়াৰ আমাৰ আলোচনাৰ ভিতৰত যে গেজেটেড পোষ্ট গ্ৰেড 1 গ্ৰেড 2 পোষ্ট তো BTCত প্ৰায় আমাৰ 350তকৈও বেছি পোষ্ট গেজেটেড পোষ্ট বা গ্ৰেড 1 গ্ৰেড 2 পোষ্ট খালী হৈ আছে ইয়াৰ সোনকালে নিযুক্তি আমি বিচাৰিছোঁ আৰু আমাৰ মেডিকেল ডিপাৰ্টমেণ্টতে হেল্থ ডিপাৰ্টমেণ্টতেই আমাৰ 350 জন গ্ৰেড 1 মানে ডক্টৰৰ পোষ্ট আছে তাৰে আমাৰ 150টা ডক্টৰৰ পোষ্ট খালী হৈ আছে খুব অতি জৰুৰী যে BTC এটা মেলেৰিয়া জোন বা আমাৰ বিভিন্ন ৰোগৰ লগত আক্ৰান্ত এটা অঞ্চল হিচাপে স্বাস্থ্য বিভাগত কাম কৰিবৰ কাৰণে ডক্টৰৰ খুব অভাৱ খুব সোনকালে যাতে ডক্টৰ নিযুক্তি দি পেলাই আমাৰ BTC অঞ্চলৰ যিটো মেলেৰিয়াৰ যিটো আক্ৰমণ মেলেৰিয়াৰ পৰা যি আক্ৰান্ত হোৱা এই অঞ্চলবোৰক যাতে আমি সোনকালে ৰিকভাৰ কৰিব পাৰে আৰু স্বাস্থ্যত যাতে আমি খুব কাম কৰিব পাৰে এই বিষয়লৈ আমি আলোচনা কৰিম বড়োলেণ্ড ইউনিভাৰ্চিটিৰ অভাৱ অভিযোগ আছে এই বিষয়লৈ আমি অসম চৰকাৰক আমি যিটো আলোচনা কৰিব লাগে এই বিষয়বোৰ আমি আলোচনা কৰিম আমাৰ মেডিকেল কলেজ আছে মেডিকেল কলেজৰো বহু সমস্যা আছে এই সমস্যাৰ ওপৰতো আমি আজি আলোচনা কৰিম লগতে আমাৰ BSc নাৰ্ছিং কলেজ গভ নাৰ্ছিং কলেজ ইয়াৰো আমাৰ বহু সমস্যা আছে ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু ইষ্টাব্লিছমেণ্ট খুব জৰুৰী হৈ আছে ইষ্টাব্লিছমেণ্ট যাতে আমি কম সময়ত যাতে কৰিব পাৰোঁ আৰু আমাৰ তামুলপুৰ ডিষ্ট্ৰিক্ট এই তামুলপুৰ ডিষ্ট্ৰিক্টত আমাৰ আজিলৈকে ডিষ্ট্ৰিক্ট হিচাপে তাত যে এটা ইনফ্ৰাষ্ট্ৰাকচাৰ বা ইষ্টাব্লিছমেণ্ট ক্ৰিয়েট হ'ব লাগে বা বিভিন্ন ডিপাৰ্টমেণ্টৰ যিটো ডিষ্ট্ৰিক্ট লেভেল সাব ডিভিজনেল লেভেলৰ অফিচবিলাক ক্ৰিয়েট কৰিব লাগে আজিলৈকে কৰা নাই তাৰ কাৰণে এছ এ হোল যিমান ট্ৰেন্সফাৰ সাবজেক্ট আছে তাত যাতে আমি ডিষ্ট্ৰিক্ট লেভেল আৰু সাব ডিভিজন লেভেল অফিচবোৰ কেনেকৈ কৰিব পাৰে সোনকালে ক্ৰিয়েট কৰাৰ বিষয়ত আমাৰ আলোচনা আছে আৰু বহুত আছে আমাৰ আলোচনা বহু মানে আলোচনা আছে বহু সমস্যা ওপৰত আজি আলোচনা হ'ব আৰু বহু সমস্যা আজি সমাধান হ'ব বুলি আমি আশা ৰাখিছো খুব পজিটিভ অসম চৰকাৰো খুব পজিটিভলি চিফ সেক্ৰেটাৰীক ইয়াত পঠোৱাইছে লগতে মন্ত্ৰীসকলক ইয়াত পঠোৱাইছে আৰু প্ৰায় ডিপাৰ্টমেণ্টৰে কমিশনাৰ লেভেল বা আমাৰ ডিৰেক্টৰ লেভেলৰ পৰা অফিচাৰ আহিব তেখেতসকলৰ লগত কথা পাতি সমস্যাবোৰ সমাধান কৰাৰ কাৰণে আজি আমাৰ হাগ্ৰামা মহিলাৰী দেৱৰ প্ৰেজেন্সত সকলোখিনি আলোচনা হ'ব আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়ে এইখিনি খুব ভাল পদক্ষেপ লৈছে অসম চৰকাৰৰ লগত আলোচনা কৰি এই আলোচনাটো বহুৱাৰ কাৰণে আৰু আজিৰ বৈঠকৰ জৰিয়তে আমাৰ BTCৰ বহুখিনি সমস্যা সমাধান হ'ব বুলি আমি আশাবাদী